ছাত্ৰ অৱস্থাত আমি কিছুমান ৰচনা লিখিছিলোঁ। এই ৰচনাবোৰ আছিল কল্পনাৰ ওপৰত ভিত্তি কৰি। যেনে ধৰক ৰচনাৰ বিষয়, মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন, তেনে এটা বিষয় আজিৰ আলোচনাৰ বিষয়। আজিৰ প্ৰেক্ষাপটত ধৰি লওক ৰচনাৰ বিষয় গৌৰৱ গগৈ যদি হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত হ'লহেঁতেন, বা হিমন্ত বিশ্ব শৰ্মাই যদি গৌৰৱৰ স্থান ল'লেহেঁতেন। ধৰি লওক আজিৰ তাৰিখত ৰেজাউল কৰিমৰ বিষয়টো গৌৰৱ গগৈৰ স্থানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'লে ৰেজাউল কৰিমৰ এই যি বিতৰ্কিত মন্তব্য তাৰ ওপৰত কি ধৰণৰ মন্তব্য দিলেহেঁতেন, সম্ভাৱনা কি থাকিলেহেঁতেন। ধৰি লওক কোনোবা সাংবাদিকে সুধিলে যে ডক্টৰ শৰ্মা আপোনাৰ দলৰ কৰ্মী ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনোৱাৰ কথা কৈছে, আপুনি কি কয়? ডক্টৰ শৰ্মাৰ সৈতে টপৰাই সাংবাদিকৰ মুখত ধৰি ক'লেহেঁতেন যে তাৰ পিছৰ শাৰীটো আপুনি নক'লে দেখোন, ধুবুৰীক শিৱসাগৰ বনাম বুলি কৈছিল নহয়। আপোনালোকৰ পৰা ইয়াতে বিপদ, কেৱল ঋণাত্মক চিন্তা। চাউলুং চুকাফাই 7 ৰাজ্য মাৰি এক কৰিছিল, সেইবোলে সমগ্ৰ অসম আহোমৰ দাগ হ'ল নেকি? প্ৰবল প্ৰতাপী আহোমে নিজৰ ধৰ্ম সংস্কৃতিত গঢ়া হৈ নাথাকি নামটো হিন্দু কৰি লৈছিল, পূজা অৰ্চনা কৰিছিল, সেয়াই বৰ অসম। ৰেজাউল কৰিমে সেই বৰ অসমৰ কথাই কৈছে। সাংবাদিকক বশ কৰি অতি বুদ্ধিতৃপ্ততাৰে কথাখিনি কৈ বিষয়টো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয়তো তাতেই অন্ত পেলালেহেঁতেন। সাংবাদিকক উভতি ধৰি হয়তো পুনৰ ডক্টৰ শৰ্মাই ক'লেহেঁতেন যে আপোনালোক সাংবাদিকসকলে বিষ বাষ্প বিয়পাই সমাজখন বেয়া কৰিব চেষ্টা কৰে, ভাল কথাবোৰ নিলিখে, ভাল কথাবোৰ লিখক, ৰাইজক ভাল বাৰ্তা দিয়ক। কিমান দিনলৈ আৰু এই বেয়া চিন্তাবোৰ ৰাইজৰ মূৰত সোমাই দিব? এই ধৰণৰ কথা নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে হয়। এইবাৰ ধৰি লওক বিজেপি সভাপতি দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দলীয় কৰ্মীক যি ভোট কৰ্তনৰ নিৰ্দেশ দিয়া বুলি অখিল গগৈ উত্থাপন কৰিছিল সেই বিষয়টোলৈ। ধৰি লওক দিলীপ শইকীয়াৰ ঠাইত গৌৰৱ গগৈ আছে, অৰ্থাৎ গৌৰৱ গগৈ ধৰি লওক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দলীয় কৰ্মীক নিৰ্দেশ দিছে যে ভোট কৰ্তন কৰিব লাগে। আৰু তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে এক পৰিৱেশ ৰচনা কৰিলেহেঁতেন, হয় গৌৰৱ গগৈয়ে সভাপতি আসনৰ পৰা পদত্যাগ কৰিব লাগিলেহেঁতেন, নহয় ৰাইজৰ ওচৰত ভুল হোৱা বুলি ক্ষমা খুজিব লাগিলেহেঁতেন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ এয়া মাথো এক আমাৰ কল্পনা। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজনৈতিক পৰিপক্কতা, চাতুৰতা, কথাৰ চাতুৰতা তথা কষ্ট সহিষ্ণু কৰিব পৰা গুণ, সেই গুণ গৌৰৱ গগৈ বা বিৰোধী যেন ক'ৰবাত নাই। শাসনৰ বাকজৰি হাতত লোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হাতীটোক তিল কৰিব পাৰে আৰু প্ৰয়োজনত বুন্দিয়াক পাম দি ৰসগোল্লাও বনাব পাৰে। সেই শক্তি হিমন্ত বিশ্ব শৰ্মাৰ আছে, বা সেই যাদু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ তাৰিখত আছে। শাসনৰ ভাৰ পাবলৈ হ'লে সেই কিটিপ নিশ্চিতভাৱে আজিৰ তাৰিখত দৰকাৰ। তাত শুদ্ধ অশুদ্ধৰ কথা নাথাকে, কাৰণ শাসন লাগিবই। কংগ্ৰেছৰ বাবে ভোট দুৰ্গ হিচাপে বিবেচিত হৈ আছিল সংখ্যালঘু মুছলমান। ৰেজাউল কৰিম চৰকাৰ আছিল তেনে ভোট বেংকৰ প্ৰতিনিধি, আৰু এই ৰেজাউল কৰিমক কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিমেও স্বইচ্ছাই পদত্যাগ কৰা নাই, বা কংগ্ৰেছেও তেওঁলোকে স্বইচ্ছাই ৰেজাউল কৰিমক সেই নিৰ্দেশ দিয়া নাই। এয়া হৈছে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। এয়া বিজেপিৰ বাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক বৃহৎ জয়। সমগ্ৰ ৰাজ্যক ৰেজাউল কৰিমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সোঁৱৰাই দিলে যে কংগ্ৰেছ এনে এটা দল যিয়ে সমগ্ৰ অসমক ধুবুৰী বনাব বিচাৰিছে, আৰু তাৰ ফলত সমগ্ৰ ৰাজ্য কঁপি উঠিল। ৰেজাউল কৰিমৰ পিছৰ বাক্যবোৰৰ মূল্য নাই। মুখ্যমন্ত্ৰীৰ চিঞৰ আৰু ৰাইজৰ চিঞৰত কোনো শুনাই নাপালে যে ৰেজাউল কৰিমে ধুবুৰীক শিৱসাগৰ বনোৱাৰ কথাও কৈছিল। অস্বস্থামা হত সকলোৱে শুনিলে। দবা সংঘৰ শব্দত ইতিগজ তল পৰিল। মুখ্যমন্ত্ৰী, বিজেপি, কংগ্ৰেছ সকলোৱে ঠিকেই বুজিছে প্ৰকৃতাৰ্থত ৰেজাউল কৰিমে কি কৈছে। এয়া ৰাজনীতিৰ ফুটবল। শুনিপোন খেলুৱৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ সুবিধা এটাকো এনে এৰি নিদিয়ে, গ'ল কৰিবই। ইয়াৰ বিপৰীতে বিৰোধীয়ে ডক্টৰ শৰ্মাক প্ৰতিহত কৰাটো বাদ দি দোষ ঠেলিছে কোনে হিমন্ত বিশ্ব শৰ্মাক বলটো ভৰিত তুলি দিলে বুলি। ৰাজনীতিত সবল প্ৰতিপক্ষ লাগে, গণতন্ত্ৰৰ ভালৰ বাবে লাগে, কিন্তু বিৰোধীয়ে নিজৰ প্ৰশ্ন কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে তেওঁলোক সমকক্ষ প্ৰতিনিধি হ'ব পাৰিছেনে নাই। মেছিৰ বিৰুদ্ধে ফুটবল খেলিবলৈ ৰনাল্ডো থাকিব লাগিব। এয়া সত্য যে ৰাজ্যৰ ৰাজনীতিত ফুটবল খেলখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত মেছি। প্ৰতিপক্ষৰ বলকাৰী আনি অকলে অনায়াসে প্ৰতিপক্ষক গ'ল খুৱাইছে। বাধা দিয়াৰ চেষ্টা প্ৰতিপক্ষই কৰা নাই, মাথো বিশ্লেষণ চলিছে কাৰ ভুলৰ বাবে গ'ল খালে বুলি। নগ্ন সত্য এই যে বিগত 2 দশকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰুধিব পৰাকৈ কোনো ৰাজনৈতিক নেতা ৰাইজৰ চকুত ধৰা দিয়া নাই। হিমন্ত বিশ্ব কংগ্ৰেছত থকাৰ সময়ত বিজেপি তথা বিৰোধীৰ বাবে অপ্ৰতিৰোধ্য আছিল, আৰু আজিৰ তাৰিখত বিজেপিত থকাৰ সময়ত কংগ্ৰেছ তথা বিৰোধীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ্য হৈ আছে। কংগ্ৰেছত থকাৰ সময়ত যেতিয়া ভাৰত চৰকাৰে বাংলাদেশক ভূমি হস্তান্তৰৰ সিদ্ধান্ত লৈছিল, সেই সময়ত বিজেপি সভাপতি সৰ্বানন্দ সোণোৱালে বাংলাদেশ সীমান্তত বিবদমান অঞ্চলত জাতীয় পতাকা উত্তোলন কৰিছিল।
সমগ্ৰ অসম জাগি উঠিছিল চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী এনে এক অৱস্থাৰ সৃষ্টি কৰিছিল যে সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰখন হলঠেকত পৰিছিল ক'বলৈ একো ভাষা নাছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যেতিয়া তৰুণ গগৈয়ে দায়িত্ব অৰ্পণ কৰিছিল বিধানসভাত বক্তব্য দিয়াৰ বাবে তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুক্তি তথা বাক চতুৰতাৰে বিৰোধীৰ মুখ বন্ধ কৰাই নহয় বিধানসভাৰ মজিয়াত বিজেপি বা অগপই একো ক'বলগীয়া নাই বুলি মন্তব্য দিব লগা হৈছিল আন্দোলনৰ সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰক বচাইছিল কেৱল হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত বিগত ডেৰটা দশকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিৰোধী দল তথা গৰিষ্ঠ সংখ্যক জনতাক সন্মোহনৰ জালত পেলাই নচুৱাই আছে ডক্টৰ শৰ্মাই যি বিচাৰিছে সেয়াই হৈছে গম নোপোৱাকৈ বিৰোধীয়ে ডক্টৰ শৰ্মাই বিচৰা কামবোৰে কৰি গৈছে যেন যাদুকৰৰ হিপনটিজম কংগ্ৰেছ বা বিৰোধীয়ে কঠিন হোমৱৰ্ক নকৰিলে মুখ্যমন্ত্ৰীৰ এই হিপনটিজমৰ পৰা ওলাই অহাটো অসম্ভৱ যি সন্মোহন বিদ্যা হিমন্ত বিশ্ব শৰ্মাই সেই সন্মোহন বিদ্যাৰ কথা বিৰোধী শিকিব লাগিব আৰু সেই সন্মোহন বিদ্যাৰ পৰা ওলাই অহাৰ কথাও বিৰোধী শিকিব লাগিব অৱশ্যে এয়াও ঠিক যে মুখ্যমন্ত্ৰী যে কেৱল হিপনটিজমৰ জালত বিৰোধীকেই পেলাইছে তেনে নহয় ৰাজ্যৰ বিজেপিৰ সকলোৱে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ মায়াজালত বন্দী কোনো সেই জালৰ পৰা ওলাই আহিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প আজিৰ তাৰিখত বিজেপিত কোনোবা এজন আছে বুলি অন্তত বিজেপিৰ ফালৰ পৰা ক'ব নোৱাৰে হিমন্ত বিশ্ব অবিহনে আজিৰ তাৰিখত বিজেপিৰো একেই অৱস্থা কংগ্ৰেছৰ দৰে অৰ্থাৎ আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ সময় যি ধৰণে অপ্ৰতিৰোধ আছিল আজিৰ তাৰিখত বিজেপিত থকাৰ সময়টো একেই হৈ আছে মুঠৰ ওপৰত বিৰোধীৰ বাবে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ